Hello guys, welcome to my YouTube channel Learning with Bitu. যেহেতু প্ৰত্যেক ডিস্ট্ৰিক্টতে যি প্ৰি ফাইনাল এক্সামিনেশন আছে সেইটো হৈ গৈছে মই আজি আমাৰ ডিস্ট্ৰিক্ট হৈছে মাজুলী ডিস্ট্ৰিক্টত যিখন প্ৰি ফাইনাল এক্সামিনেশনৰ ক্লাছ 10 ৰ ইংলিছৰ প্ৰশ্ন কাকত হৈছিল সেই প্ৰশ্ন কাকত সমূহৰ যিবিলাক সম্ভাৱ্য আসলে এমসিকিউ সেই এমসিকিউ খিনি মই আপোনালোকৰ মাজত ডিসকাস কৰিবলৈ লৈছো যেহেতু 45 নম্বৰ এমসিকিউ আহিছিল তাত যত ওএমআৰ বেস্ট কোৱেশ্যনৰ ওএমআৰ দিছিলে ওএমআৰ সমূহ আপোনালোকে ফিল আপ কৰিবলৈ দিছিলে আৰু ইয়াত যি 45টা এমসিকিউ আছে এই 45টা এমসিকিউ আহিছিলে সেই 45টা এমসিকিউ আপোনালোকক কোনে কিমানখিনি ট্ৰাই কৰিব পাৰিব বা কিমানখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন আসলে সেই প্ৰশ্নসমূহ ডিসকাস কৰিম লগতে যিবিলাক এসে আহিছিলে বা যিমানবিলাক কোৱেশ্যন আহিছিলে সেই সকলোবিলাক ডিসকাস কৰিম আজি মই সেই পেপাৰখন মই ডিসকাস কৰিবলৈ লৈছো এতিয়া মই যি এই প্ৰি ফাইনাল এক্সামিনেশনৰ 2023-24 বৰ্ষৰ যি আসলে পেপাৰখন সেই পেপাৰখন মই এতিয়া ডিসকাস কৰিবলৈ লৈছো এতিয়া মই মাজুলী ডিস্ট্ৰিক্টৰ যি প্ৰি ফাইনাল এক্সামিনেশন হৈ 2023-24 হৈ গৈছিল তাৰ ইংলিছৰ পেপাৰখনৰ মই যিখন নি এমসিকিউ আছিল এমসিকিউ খিনি মই ডিসকাস কৰিবলৈ লৈছো ইয়াত 1 ৰ পৰা 45 লৈকে 45টা এমসিকিউ আছিল দেখাইছে প্ৰথমটো দিছে ইন হিজ second letter to God Lenso asks God to send him কিমান টকা পঠিয়াই দিবলৈ কৈছিল 30 pesos এটো হয় B2 correct answer what types of conflict does the lesson a letter to God highlight a letter to God B2 correct হয় 1 আৰু 3 টো হয় এটো যে conflict between nature and humans আছিল 3 নম্বৰটো আছিল conflict between God and nature আছিল 3 নম্বৰ যে which of the following statement are correct খুদিছে এটো D2 কারেক্ট आंसर 1 আৰু 3 টো শুদ্ধ হৈছিল মানে ইয়াত দেখাইছে লেন্সস কৰ্নাৰ্স টোটালি ডেস্ট্ৰয়েড বাই দা হিলস্টৰ্ম এটো শুদ্ধ মানে হৈছিল দা পোষ্টমাস্টাৰ সেন্ড 70 pesos টু লেন্সো এটো শুদ্ধ হৈছিল গতিকে 1 আৰু 3 নম্বৰটো শুদ্ধ হয় 4 নম্বৰটো দিছে হোৱাট কালাৰ্স ডাজ দা নিউ সাউথ আফ্ৰিকান ফ্ল্যাগ পসেসেস এটো আছে ব্ল্যাক ৰেড গ্ৰীন ব্লু এন্ড গোল্ড পিস কারেক্ট आंसर যে 5 নম্বৰটো চক মেটস দা কালাম 1 আৰু 2 নম্বৰটো মিলাবলৈ কৈছে মিস্টাৰ ডিগলাৰ্গ এটো ভুল হৈ আছে অকমান এটো ভুল হোৱাছে তো 1 নম্বৰটো 2 টো হয় মানে মিস্টাৰ ডিক্লাৰ্ক সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হয় তাৰ পিছতে 2 নম্বৰটো হৈছে 3 নম্বৰটো মানে ওয়াল্টাৰ সেলো 3 ৰ ফ্ৰীডম ফাইটাৰ আৰু জানানি আছে মাদাৰ এটো ডাটাৰ হয় গতিকে এ টো কারেক্ট হয় তাৰ পিছত ডি টো 6 নম্বৰটো চক হোৱাট ওয়াজ মান্ডেলাস ৰিয়েলাইজেশন অফ হিজ বয়হুড ফ্ৰীডম ইট ওয়াজ ইলুশন এটো সি ইজ কারেক্ট आंसर হয় তাৰ পিছত আছে 7 নম্বৰত আছে হুইচ ইজ দা বেষ্ট টাইম টু ভিজিট কুক আমি সকলো জানো সেপ্টেম্বৰ টু টিল মাৰ্চ কাইছে কনসিডাৰ দা বিটুইন অ্যাসেসমেন্ট 1 আৰু ৰিজন টো আছে এটো দিছে এসেসন আৰু ৰিজন টো দিছে দা পিপল অফ কুক আৰ পসিবলি অফ গ্ৰীক ডিসেন্ট এটো মোৰ মতে এটো ইয়াৰ কারেক্ট आंसर আছে বি টো দিছে ৰিজন টো দা কোডাবাস ওৰে লং ব্ল্যাক কোট উইথ এন এমব্ৰয়ডাৰী ওয়েস বেল্ট এটো মোৰ মতে এটো সি ইজ কারেক্ট হয় বোথ এ এন্ড আৰ ট্ৰু এন্ড আৰ ইজ কারেক্ট এক্সপ্লেনেশন অফ এ মানে মোৰ মতে এটো সি টো হয় আপোনালোকৰ মতে কোনটো হয় জনাব কমেন্ট বক্সত কমেন্ট কৰি 8 নম্বৰটো কমেন্ট কৰিব 8 নম্বৰটো ডি টো লাগি আছে কিন্তু সি টো লাগি আছে মোৰ মতে সি টো কারেক্ট হয় আপোনালোকে জনাব আপোনালোকৰ পৰা কারেক্ট आंसरটো কোনটো হয় 9 নম্বৰটো আছে হোৱাট ইজ দ্য বোনাস ফৰ দা visitors if he visit Krug to enjoy the adventurous activities of Krug এটো এ টো কারেক্ট आंसर so which is the second flash or sporting period of tea এটো আছে মে টু জুলাই এটো আমি সকলোৱে জানো কনসিডাৰ স্টেটমেন্ট 1 আৰু 2 টো about Rasbir এটো বি টো কারেক্ট आंसर 1 is false and 2 is true Rasbir did not like to read detective stories মানে এটো ডিটেকটিভ ষ্টৰিজ বিলাক পঢ়িবলৈ ভাল পোৱা নাছিল বুলি কৈছিল তেটো ৰাজবীৰ টো পঢ়িয়ে গৈছিল তাৰ পিছত 2 নম্বৰ ট্ৰু হয় ৰাজবীৰ was very excited to see the tea garden outside him train এটো আছে প্ৰাঞ্জল and ৰাজবীৰ were going to dash from dash by train আমি সকলোৱে দিল্লীৰ পৰা আসামলৈ আহিছিল মুৰিয়ানী জনসনৰ ৰৈছিল হি 13 নম্বৰটো আছে why did Holly ask a few recent question এটো কারেক্ট आंसर হৈছে to know the details about the bus journey b to correct হয় b to হয় b to d to নহয় d to মাৰি থোৱা আছে আপোনালোকে ভুল নুবুজিব 13 নম্বৰটো b to correct answer 14 নম্বৰ কোৱেশ্চনটো দিছে there's nobody here who is the child এটোকে হাইলাইটলি এটো ইয়াৰ মিনিং টো আপোনালোকে সকলে যাব proudly হয় 14 নম্বৰ 15 নম্বৰটো আছে in the poem a tiger in the zoo the poet draws attention to the importance of freedom she is correct answer what made Amanda successful and Modi আছে এটো correct answer when her parents gave to her too much instructions হয় 17 নম্বৰ আছে who was Rapunzel এটো imaginary character হয়
বি ইজ কাৰেক্ট এনচাৰ 18 নম্বৰ আছে আই ৱণ্ডাৰ এইটো টোকেন ষ্টেফাৰটো এইটো ডিটো কাৰেক্ট এনচাৰ গুড কোৱালিটিছ এইটোহে হয় আই থিংক এইটো এনিমেলছ এইটো কাৰেক্ট এনচাৰ এইটো এ ইজ কাৰেক্ট এনচাৰ এছনেন্স এইটো কাৰেক্ট হয় বিটো যিটো 20 আছে ডাক টেল অফ কাষ্টাৰ্ডাৰ ড্ৰেগনৰ এইটো বিটো হৈছে বিকজ কাষ্টাৰ এটেক দ্য পাইৰেট মানে কাষ্টাৰে কাক কৈছিলে এটেক কৰিছিলে পাইৰেটজনক উইদাউট দিলে মানে অকণো মানে পলম নকৰাকৈ মানে কি কৰিছিলে এটেক কৰিছিলে 21 আণ্ডাৰষ্টেণ্ডিং দ্য মিনিং অফ লছ 21 এইটো আণ্ডাৰষ্টেণ্ডিং দ্য মিনিং অফ লছ হয় ডিটো কাৰেক্ট এনচাৰ 22 যিটো হয় এইটো ছেড হয় তাৰপিছত 23 হয় টু বি ৰেছপনচিবল হোৱাট ৱাজ ফ্লাৱাৰ ফাৰ্ষ্ট থাৰ্ড অফ ডে এইটো হৈছে বিটো কাৰেক্ট এনচাৰ স্লাইট এ মেন উইথ এ পিষ্টল এইটো হয় 25টো আপোনালোকে চাব দ্য য়ং লেডি হয় ডি ইজ কাৰেক্ট এনচাৰ 26 আছে মেক্স এণ্টাৰ ডজেবল ৰুম থ্ৰু আউট দ্য মেইন ডোৰ দি আহিছিলে মাষ্টাৰ কিটো তাৰপিছত খুলিছে মেইন ডোৰ অহাৰ পিছত মাষ্টাৰ কিটো খুলিছে এইটো 26টো বিটো হয় 27 আছে 27টো এইটো ডিটো হয় 28টো কনফিউজ লাগি আছে আপোনালোকে এইটো কমেণ্ট বক্সত জনাব মই দুটা কুৱেশ্যন দিছোঁ এই দুটা কমেণ্ট বক্সত জনাবচোন 29টো আছে 29টো চিটো কাৰেক্ট এনচাৰ হয় যিটো 30 আছে চাওক এইটো গ্ৰামাৰ ছেকশ্যনলৈ আহিছোঁ আই হেভ টু ফিনিছ দিছ টাস্ক ডেছ টু নাইট হয় এইটো দ্য ইউনিয়ন হেজ ডিচাইডেড টু কল অফ হয় OWF অফ দ্য ষ্ট্ৰেক প্লিজ গিভ মি ডেছ টাইম টু ফিনিছ দ্য ৱৰ্ক হয় লিটল টাইম মানে অকণমান টাইম দিয়া মোৰ কামটো কমপ্লিট কৰিবলৈ ডেছ অফ দিয়াৰ প্ৰপাৰ্টি ৱাজ লষ্ট ইন দ্য ফ্লাড এইটো ইটছ আছে ডে ডেছ হোম বিফৰ ইট গ্ৰিউ ডাৰ্ক হেড ৰিষ্ট হ'ব এইটো নিউজ পেপাৰ এপিয়াৰ টুৱাইছ এ উইক এইটো হ'লে কি হৈছে সদায় প্ৰেজেণ্ট ইনডেফিনিট হয় টুৱাইছ এপিয়াৰ্ছ হ'ব তাৰপিছত আছে ওৱান শ্বুড কিপ্ট ওৱানছ প্ৰমিছ এইটো প্ৰমিছ শ্বুড বি কেপ্ট হয় ডিটো কাৰেক্ট এনচাৰ 37টো চাব এই লেটাৰ ৱাজ ৰিটেন বাই মাই ফাদাৰ টু দ্য হেডমাষ্টাৰ চেঞ্জ ইনটু এক্টিভ ভইচত ক'লে কি হ'ব মাই ফাদাৰ ৰট এ লেটাৰ টু দ্য হেডমাষ্টাৰ হ'ব এইটো 38 হ'ব 38টো আছে দ্য টিচাৰ ছেইড টু দ্য ষ্টুডেণ্টছ বি কোৱাইট এণ্ড লিচেন টু মাই ৱৰ্ডছ এইটো কি হ'ব দ্য টিচাৰ এডভাইচ দ্য ষ্টুডেণ্টছ টু বি কোৱাইট এণ্ড লিচন টু মাই ৱৰ্ডছ ডি ইজ কাৰেক্ট এনচাৰ তাৰপিছত 39টো আছে দ্য মেন আক্স টু মি ইফ আই কুড শ্ব' হিম the way to the hospital change into direct speech only এইটো হয় the man said to me comma inverted comma আছে can you show me the way to the hospital তাৰপিছত আছে এইটো read the following pages carefully and answer the question এইটো question বিলাক আছে এইটো from where a biography is what এইটো যে autobiography of নেলছন মাণ্ডেলা autobiography পৰা তুলি অনা হৈছে জানো আমি 41টো দিছে 41টো আছে ভিক্টৰী 41টো আছে চিটো কাৰেক্ট আনসাৰ তাৰপিছত এইটো কনচিডাৰ এইটো 42টো যিটো হয় 1 ইজ ফলছ এণ্ড 2 ইজ ট্ৰু ছেকেণ্ড ইজ ট্ৰু আপোনালোকে চাই ল'ব এইটো নিজে পঢ়ি ল'ব একবাৰ পঢ়ি লৈ পেলাই যিহেতু ভিডিঅ'টো বেছি দীঘল নকৰোঁ মই গোটেইখিনি কুৱেশ্যন ডিছকাছ কৰিব লাগিব ব্ৰিজেছ এইটো 43টো হয় ইঞ্জিনিয়াৰ্ছ হয় তাৰপিছত ফাইণ্ড আউট দ্য ইনকাৰেক্ট ষ্টেটমেণ্টটো এইটো ফাইণ্ড আউট কৰিব কৈছে তাৰপিছত 45 আছে হুইচ এমং দ্য ফলোয়িং ইজ নট এ চিনোনিম অফ প্ৰগ্ৰেছ এইটো হৈছে এইটো চিটো কাৰেক্ট আনচাৰ তাৰপিছত 46 নম্বৰ কুৱেশ্যন আছে ৰেণ্ডম শ্বেয়াৰ লাইক নিউ কইন্স ডাইৰেক্ট কুৱেশ্যন আহিছে এইবিলাক চাই ল'ব আপোনালোকে ইয়াত দিছে আৰু মাজুলী ডিষ্ট্ৰিক্টত আহিছিলে যিখন এছে আহিছিলে এছেকেইখন এইকেইটা চাওক ট্ৰেঞ্চলেশ্যন এইকেইটা চাওক অভাৱী আৱিষ্কাৰৰ মূল অহা ফেব্ৰুৱাৰী মাহত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব তুমি কেতিয়াবা বীৰলাচিত বৰফুকনৰ নাম শুনিছানে তেওঁ মোক সুধিলে তুমি ইংৰাজী ক'ব জানানে অট্টালিকাটো ইমান ওখ তাৰপিছত আছে এছে কৈছে সায়েন্স ইন এভৰিডে লাইফ এ ভিজিট টু এ হিষ্টৰিকেল প্লেচ ইউজ এণ্ড অফ মোবাইল ফোনছ তাৰপিছত পলিউশ্যন আছে তাৰপিছত আপোনালোকে চাব ফিজিকেল এক্সাৰচাইজ চাব ইয়াৰবোৰ ফ্ৰেণ্ডশ্বিপ চাব ফাইনেললৈ ল'লে তাৰপিছত আছিলে আৰু এটা ভাল এ ফেষ্টিভেল ইউ লাইক মষ্ট সেইখন চাব বহুতবাৰ ৰিপিট মাৰিছে এইবাৰো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত লেটাৰ আহিছে এইখনেই আছিলে প্ৰশ্নখন যিখন মাজুলী ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ প্ৰশ্ন গতিকে প্ৰশ্নখন দেখি পেলাই বা প্ৰশ্নখনৰ ছল্ভ কৰা পদ্ধতিসমূহ যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব যদিহে চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰীয়া সকলো বন্ধু বান্ধৱীলৈকে চেনেলটো আগবঢ়াই দিব মই ইয়াৰ পিছত কাইলৈ যি অসমীয়া পৰীক্ষা অনুষ্ঠিত হ'ব অসমীয়া পৰীক্ষাৰ যিমানবিলাক সাম্ভাব্য প্ৰশ্ন আহিছিলে সেই প্ৰশ্নবিলাক আৰু মেট্ৰিক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক আলোচনা কৰিম লগতে তাৰ যিখিনি গ্ৰামাৰ ছেকশ্যন হয় গ্ৰামাৰ ছেকশ্যনো আলোচনা কৰিম ধন্যবাদ জয় অসম